Hello everyone. আজি মই তোমাৰ দশম শ্ৰেণীৰ গণিতৰ নতুন চেপ্টাৰ যিটো নতুন কিতাপ হৈছে তাৰে প্ৰথম চেপ্টাৰটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। যদিও কৈছোঁ যে ক্লাছ দিম বুলি ইয়াতে, গতিকে আজি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰথম চেপ্টাৰত আমি ষ্টাৰ্ট কৰিম। তাত প্ৰথম চেপ্টাৰত তোমাৰ আছে পুনৰালোচনা বুলি। গতিকে পুনৰালোচনাত প্ৰথম পাঠখিনি হৈছে কি আমাৰ বৰ্গ আৰু এইটো আছে বৰ্গ আৰু তো বৰ্গ আৰু বৰ্গমূল চেপ্টাৰ মানে কি পুনৰালোচনা ৰিভিজনত প্ৰথম ষ্টাৰ্ট এইখিনি আছে। এতিয়া কথা হ'ল কি আমি বৰ্গ আৰু বৰ্গমূল অষ্টম শ্ৰেণীতে পাই আহিছোঁ, গতিকে সেইটো আৰু পুনৰ আলোচনা কৰি আছে। গতিকে ইয়াতে কি বৰ্গ আৰু বৰ্গমূল বুলি কোৱাৰ লগে লগে আমাৰ মনত আহিব লাগিব বৰ্গ সংখ্যাটো কি বস্তু। তো বৰ্গ সংখ্যাটো আচলতে কি হয় যে যিবিলাক সংখ্যা তাতে দিয়া আছে, তুমি পঢ়িছা বস্তুখিনি, তাতে যে বৰ্গ সংখ্যা কি যিবোৰ সংখ্যাক আমি একে সংখ্যা এটা দুবাৰ পূৰণ কৰি পাওঁ। যেনে এতিয়া ধৰা সংখ্যাটো স্কুৱেৰ হিচাপে ধৰা 2 স্কুৱেৰ, 2 স্কুৱেৰৰ মান কিমান হয় 4, তাৰমানে 2টো কিমান বাৰ পূৰণ হৈছে এটা দুবাৰ পূৰণ কৰাৰ লগে লগে এইটো কিমান হৈছে 4। এইটো 4টো এটা কি সংখ্যা বৰ্গ সংখ্যা। এতিয়া তাৰপিছত ধৰা 3 স্কুৱেৰ, আমি 3 স্কুৱেৰ দুবাৰ পূৰণ কৰিছোঁ কিমান পাইছোঁ 9, এইটো এটা কি সংখ্যা বৰ্গ সংখ্যা। সো এইবিলাক বৰ্গ সংখ্যা আৰু বৰ্গমূলটো কি বস্তু ইয়াৰ বিপৰীত। এতিয়া যদি মই উল্টাকে সুধিলোঁ মাক যে 9 এই 9 বৰ্গমূল কিমান, বৰ্গমূলৰ চিহ্নটো √9 কিমান 9 এনেকৈ দিয়ে, ইয়াৰ লগে লগে এইটো বৰ্গমূল বুজাইছে। 9 বৰ্গমূল কিমান 3, কিন্তু ইয়াৰ বিপৰীতটো হয় বৰ্গ আৰু বৰ্গমূল এইটোৱে বস্তু। এটা কথা হ'ল কি আমি মেক্সিমাম বহুত বৰ্গ সংখ্যাটো জানাৰ প্ৰয়োজন আছে, কিন্তু তোমাক মই এটা কথা কৈছোঁ যে 1ৰ পৰা আৰম্ভ কৰি 100 ইয়াৰ ভিতৰত টোটেলত বৰ্গ সংখ্যা কিমানটা পাওঁ আমি সেইটো তুমি মোক কমেণ্ট কৰি জনাবাচোন। 1ৰ পৰা 100ৰ ভিতৰত বৰ্গ সংখ্যা কিমানটা আছে এইটো প্ৰয়োজন হ'ব আমাৰ, গতিকে এইটো মোক কমেণ্ট কৰি জনাবা। তুমি এনেকৈ চাই ল'বা, লৈ কিনে মোক কমেণ্টত জনাবা কিমান হয়। এতিয়া এই বৰ্গ আৰু বৰ্গমূলৰ ওপৰত আমাৰ প্ৰথম যিটো অনুশীলনী আছে R1 বুলি, সেইটোত ইয়াৰ বিষয়ে আছে। গতিকে আমি অনুশীলনীটো ষ্টাৰ্ট কৰিলোঁ, কি আছে চাম তাত। এইটো তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথমটো কি কৈছিলে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব সেইটো হৈছে আমাৰ। গতিকে ইয়াতে কেইটামান সংখ্যা দিছে, 272 আছে, তাৰপিছত কিমান আছে 79, 79, 400 আৰু 2637। এইকেইটাৰ যদি আমি বৰ্গ কৰোঁ মানে কি তাক যদি স্কুৱেৰ কৰি দিয়া হয় তেতিয়াহ'লে ইয়াৰ এককৰ স্থানত কি অংক থাকে সেইটো হৈছে। গতিকে ইয়াৰে আমি সংখ্যাকেইটাৰ একক স্থানকেইটা যদি চাওঁ, ইয়াতে 2 আছে, ইয়াতে 9 আছে, ইয়াতে 0 আছে আৰু ইয়াতে কি আছে 7 আছে। এইকেইটা আমাৰ সংখ্যাকেইটা। এটা যদি আমি বৰ্গ কৰা হয় ইয়াক স্কুৱেৰ কৰিব লাগিব, মানে দুবাৰ পূৰণ কৰি দিলে ইয়াৰ একক স্থানটো কিবা এটা মানে কি অংক হ'ব, সেইটো কি হয় আমাক সুধিছে। গতিকে যদি আমি চাওঁ ইয়াত 272 স্কুৱেৰ কৰোঁতে দুবাৰ পূৰণ কৰিব লাগে, তেতিয়াহ'লে সময়ৰ প্ৰয়োজন। গতিকে ইয়াত আমি শ্বৰ্টকাট ইজিলি কৰিব পাৰোঁ। কেনেকৈ কৰিম চাবা। এতিয়া প্ৰথমতে 1 নম্বৰটোত মই কৰি চাওঁ। প্ৰথম 1 নম্বৰটো আছে 272, তো 1 নম্বৰটোত যদি আমি সলিউশ্যন কৰোঁ কি হ'ব, এতিয়া 272 আছে, গোটেইটো স্কুৱেৰ কৰাৰ প্ৰয়োজন নাই আমাৰ। আমি কেৱল একক স্থান কি আছে চাম। একক স্থানত কি আছে 2 আছে, 2টোক স্কুৱেৰ কৰি দিয়ে কিমান পাম আমি 4 পাম। হৈ গ'ল 4 আহিল, তাৰমানে এই সংখ্যাটোক যদি আমি গোটেইটো বৰ্গ কৰোঁ একৰ স্থানত কি হ'ব 4। তাৰমানে আমি কি পাম ইয়াতে 272 এনেকৈ লিখিম আমি 272 বৰ্গ সংখ্যাৰ একৰ স্থানত অংকটো 4 পাম আমি এইটো। তাৰপিছত তোমাৰ নেক্সট কি আছে 79। যদি 2 নম্বৰটো আমি সলিউশ্যন কৰোঁ, 2 নম্বৰটো চাম, তেতিয়াহ'লে কি আছে 79 আছে, ইয়াৰ একৰ স্থানত কি আছে 9, গতিকে 9ৰ স্কুৱেৰ কৰি দিলোঁ, 9 কিমান হয় 81। এতিয়া কথা হ'ল কি এই বৰ্গ সংখ্যাৰ একৰ স্থানৰ অংকটো আমি এনেকৈ চেম লিখিব লাগিব। এইটো মই লিখি দিলোঁ, তুমি লিখি ল'বা। এনেকৈ যেনেকৈ 272 লিখিছোঁ, এইটো লেখা কি 79ৰ বৰ্গ সংখ্যাৰ একৰ স্থানৰ অংকটো কিমান 81 নহয়, কিন্তু ইয়াতে 81টো গোটেই নহয়, ইয়াৰ একক স্থানত কি আহিছে 1 আহিছে, গতিকে এনচাৰত কি হ'ব 1 হ'ব, 81 নহয়। চেম 400 আছে, 400ৰ এটি কি আছে 3 নম্বৰটো যদি আমি চাওঁ, 3 নম্বৰত লেখাখিনি তুমি চেম লিখি ল'বা। ইয়াতে এইটো দৰে
4 হয় 4 হল 0 আছে 0 টু স্কয়ার করলে তো 0 হয় গমে পাবি কি হবে এতে একক স্থানৰ অংকটো কিমান হ'ব 0 নেক্সট কিমান এতে 4 নম্বৰ 4 নম্বৰত কিমান আছে 2637 এর একক স্থানত 7 আছে 7 স্কয়ার কৰি দিয়া 749 তিতলি ইয়াতে গতিটো নাহে ইয়াৰ একক স্থানত কি হৈছে 9 আছে গতিকে এইটো লেখতে 2637 ৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 9 হেতু লিখি দিবা সো বুজি পালা এটো তো এইখিনি বস্তু বুজি পালা আপনে এটো প্ৰথম প্ৰশ্নৰ সলিউশন গতিখিনি বাকি লেখা এইটা মই কৈ দিছো বাকি এটা হেনতে লাগবা একক স্থানত কি আহে কৈ দিছো এইটা হ'ব সো এতিয়া আমি 2 নম্বৰ প্ৰশ্নত যাই আছো 2 নম্বৰ প্ৰশ্নৰ সাইডত কি আছে তো তোমাৰ 2 নম্বৰ প্ৰশ্নটো আছে কি তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি মানে এই যে সংখ্যাকেইটা লিখা আছে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয় বুলি কৈ দিছে বাৰ এটা কথা হ'ল কি পূৰ্ণবৰ্গ যদি নহয় কি কাৰণত নহয় আমি কেনেকৈ গম পাম বা চিনি পাম সংখ্যাটো তেতিয়াহ'লে তাৰ কাৰণে আমাৰ এটা নিয়ম আছে নিয়মটো প্ৰয়োজন এই নিয়মটো কি এইটো মই এনে লিখি দিছো তোমাৰ চাবা এইটো কৈছে যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত একক মানে এইটো একক স্থান এইটো একক স্থান এইটো একক স্থান বা এইটো একক স্থানবিলাকত যদি 2 3 7 আৰু 8 এই চাৰিটা অংক আমি দেখা পাওঁ তেতিয়াহ'লে চকু বুজি ক'ব পাৰা কি যে এইটো পূৰ্ণবৰ্গ নহয় মনত ৰাখা অংককেইটা 2 3 7 আৰু 8 নাইবা শেষৰ ফালে যদি অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ অৰ্থ কি শূন্য আছে কেইটা এটা তিনিটা পাঁচটা সাতটা এনেকা অযুগ্ম সংখ্যক যদি শূন্য থাকে শেষৰ ফালে তেতিয়াহ'লে পূৰ্ণবৰ্গ নহয় সো এটা কথা হ'ল কি এই যে বস্তু যদি এই নিয়মটো তুমি চাবা দেখি লবা এটো নিয়মত কৰবা বা এটা আমি যদি কৈছে প্ৰশ্ন নিদা এটা তেতিয়াহ'লে আমি এনসাৰটো দিব পাৰো প্ৰথম সংখ্যাটো কি আছে প্ৰথমটো আমাৰ কি আছে এটো কি 1057 এটো আছে গতিকে এতে 1057 আছে তাতে এককৰ স্থানৰ অংকটো কিমান 7 তেতিয়াহ'লে আমি এটো নিয়ম যদি মনত থাকে তেতিয়াহ'লে আমি কম যে এটো পূৰ্ণবৰ্গ নহয় কাৰণ কি এককৰ স্থানত কি আছে 7 আছে তেতিয়াহ'লে লেখাটো মই তোমাক এটা লিখি দিছো কেনেকৈ লিখিব লাগে বাকিখিনি নিজে লিখি ল'ব আৰু নিয়মটো এইটো প্ৰথমটো কি আছে এইটো আমি কি লিখিম 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানৰ অংকটো কিমান 7 গতিকে এই পূৰ্ণবৰ্গ নহয় ঠিক একেদৰে 2 নম্বৰটো যদি চাও আমি 2 নম্বৰটো কি আছে এটা এককৰ স্থানত কি আছে 8 আছে সেম এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ এককৰ স্থানৰ অংকটো কিমান 8 এটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানৰ অংকটো 2 আছে সো এটো তাৰপিছত এটো 0 এটা আছে অযুগ্ম সংখ্যক শূন্য অযুগ্ম সংখ্যক থাকিব নোৱাৰে গতিকে ইয়াতে কি আছে সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ শেষৰ ফালে কি আছে অযুগ্ম সংখ্যক শূন্য আছে বুজি পালা এনেহে যিকোনো প্ৰশ্ন যদি তোমাক কৰে বা সুধে যে এটো কিয় পূৰ্ণবৰ্গ নহয় কাৰণ এই গেটা বস্তু এই নিয়মটো মনত ৰাখবা এইটো নিয়ম যে কিছু ভালদৰে লিখি ৰাখবা এটো মনত ৰাখবা বুজি পালা